মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঞ্চম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4ৰ সাধাৰণ গুণিতকৰ পৰা পঢ়াম। আগৰ ভিডিঅ'টোত মই অনুশীলনী 4ৰ গোটেইখিনি প্ৰশ্ন আলোচনা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'সমূহ চোৱা নাই তেন্তে চাই ল'বা। সাধাৰণ গুণিতক ধৰা হ'ল দুটা সংখ্যা 6 আৰু 8। এতিয়া 6ৰ গুণিতকবোৰ কি হ'ব? 6 গুণ 6, 6 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, এনেদৰে বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক তেনেদৰে 8ৰ গুণিতকবোৰ হ'ব 8 গুণ 8 2 16, 8 3 গুণ 24, 8 4 গুণ 32, এনেদৰে বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া 6 আৰু 8ৰ ভিতৰত এনে কিছুমান গুণিতক আছে যিবোৰ দুইটা সংখ্যাৰে গুণিতক হয়। এনে গুণিতকবোৰক সংখ্যা দুটাৰ সাধাৰণ গুণিতক বোলা হয়। যেনেদৰে আমি সাধাৰণ উৎপাদক উলিয়াইছিলোঁ, দুইটাতে মিলি থকাটো সাধাৰণ উৎপাদক আছিলে। ঠিক তেনেদৰে ইয়াত কি হ'ব? গুণিতকবোৰৰ ভিতৰত দুইটাতে যিটো সংখ্যা মিলি থাকে সেইটোৱে হ'ব সাধাৰণ গুণিতক। ইয়াত 6 আৰু 8ৰ সাধাৰণ গুণিতকবোৰ হ'ল 24। এতিয়া চোৱা, ইয়াতো 24 আছে, 6ৰ গুণিতকতো 24 আছে, 8ৰ গুণিতকতো 24 আছে। গতিকে 24টো এটা হ'ব সাধাৰণ গুণিতক। ঠিক তেনেদৰে ইয়াতো 48 আছে, ইয়াতো 48 আছে। গতিকে এইটো কি হ'ব? 48টো এটা সাধাৰণ গুণিতক। 72টো চোৱা, ইয়াতো 72 আছে, ইয়াতো 72 আছে। গতিকে এইটো এটা 6 আৰু 8ৰ সাধাৰণ গুণিতক হ'ব। এনে সাধাৰণ গুণিতক অসংখ্য থাকে। সাধাৰণ গুণিতক কি হ'ব পাৰে? অসংখ্য থাকিব পাৰে। কাৰণ 6ৰ গুণিতকবোৰ অসংখ্য থাকিব পাৰে বা 8ৰ গুণিতকো অসংখ্য থাকিব পাৰে, বাঢ়ি গৈ থাকিব পাৰে। গতিকে ইহঁতৰ সাধাৰণ গুণিতকো অসংখ্য থাকিব পাৰে। দুটা সংখ্যাৰ অসংখ্য সাধাৰণ গুণিতক থাকে। ইয়াৰ পিছত আছে লঘিষ্ঠ সাধাৰণ গুণিতক বা ল-সা-গু। দুটা বা তাতোধিক সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটোক সিহঁতৰ ল-সা-গু বোলে। এতিয়া গ-সা-গুত আছিলে কি? ডাঙৰ মানে গৰিষ্ঠ সাধাৰণ গুণিতকটো আছিলে। ইয়াত ল-সা-গুটোত কি হ'ব? সৰু, আটাইতকৈ সৰু সাধাৰণ উৎপাদক মানে গুণিতকটো, সেইটোৱে হৈছে ল-সা-গু। যদি আমি দুটা সংখ্যা 2 আৰু 3 লওঁ, চোৱা 2ৰ গুণিতক কি হ'ব? 2 গুণ 2, 2 2 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14 আৰু বাঢ়ি গৈ থাকিব। ঠিক তেনেদৰে 3ৰ গুণিতক হ'ব, চোৱা কি হ'ব? 3 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21, এনেদৰে বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া চোৱা, ইহঁতৰ সাধাৰণ গুণিতক কোনবোৰ? সাধাৰণ গুণিতক মানে কি হৈছিলে? দুইটাতে থাকিব লাগিব। ইয়াত চোৱা, ইয়াতো 6 আছে, ইয়াতো 6 আছে। এইটো এটা সাধাৰণ গুণিতক হ'ব, গতিকে 6। তাৰপিছত ইয়াতো 12 আছে, ইয়াতো 12 আছে। এইটো 12, ইয়াতো 12, গতিকে 12টো হ'ব। আৰু কি হ'ব চোৱা, 2ৰ গুণিতক 24 আছে, 3ৰ গুণিতকো 24 আছে। গতিকে 24টো এটা হ'ব সাধাৰণ গুণিতক। আৰু এনেদৰে সাধাৰণ গুণিতক ওলাই ওলাই গৈ থাকিব। এতিয়া চোৱা, এই সাধাৰণ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতক কোনটো হ'ব বাৰু? আটাইতকৈ সৰু এই 6টোৱে আছে। গতিকে 2 আৰু 3ৰ ল-সা-গু, ল-সা-গু মানে লঘিষ্ঠ সাধাৰণ গুণিতক সমান কি হ'ব? 6। বুজি পাইছানে তোমালোকে? ল-সা-গু নিৰ্ণয়। ইয়াত আমি ল-সা-গু নিৰ্ণয় কৰাৰ তিনিটা পদ্ধতি আলোচনা কৰিম। 1 নম্বৰটো হৈছে সাধাৰণ গুণিতক উলিয়াই ল-সা-গু নিৰ্ণয়। 2 নম্বৰটো হৈছে মৌলিক উৎপাদকত প্ৰকাশ কৰি ল-সা-গু নিৰ্ণয়। 3 নম্বৰটো হৈছে চুটি হৰণ পদ্ধতিৰে ল-সা-গু নিৰ্ণয়। ওপৰত আমি সাধাৰণ গুণিতক উলিয়াই ল-সা-গু নিৰ্ণয় কৰিছিলোঁ, 2 আৰু 3টো। 2 নম্বৰটো আছে মৌলিক উৎপাদকত প্ৰকাশ কৰি ল-সা-গু নিৰ্ণয়। ধৰো দুটা সংখ্যা 120 আৰু 108। এতিয়া 120 আৰু 108ৰ আমি প্ৰথমে মৌলিক উৎপাদককেইটা উলিয়াই ল'ব লাগিব। 120ক যদি আমি চুটি হৰণৰ নিয়মেৰে কৰোঁ, 2য়ে কৰিলে 2 4 গুণ 12, 60 বাৰ গ'ল। আকৌ 2য়ে যদি কৰোঁ 30 বাৰ গ'ল। আকৌ 2য়ে কৰিলে 15 বাৰ গ'ল। আকৌ 15টো কিহে যাব? 3য়ে যাব। গতিকে 3 5 গুণ 15, এইকেইটা হ'ব সিহঁতৰ মৌলিক উৎপাদক। ঠিক তেনেদৰে 108ৰ মৌলিক উৎপাদক হ'ব কি চোৱা, 2য়ে যদি কওঁ 2 5 গুণৰ 2 4 গুণ 8, 2য়ে কৰিলে 2 2 গুণ 4, 2 7 গুণ 14।
27টো কিহে যাব 3ৰে হৰণ যাব 3 ক'লে 3 9 27 9টো কিহে যাব 3য়ে যাব 3 3 গুণ 9 এইকেইটা হৈছে ইহঁতৰ মৌলিক উৎপাদক এতিয়া 120 আৰু 108ৰ মৌলিক উৎপাদক কি আছে চোৱা 2 2 3 আৰু 5 2 3 আৰু 5 এইকেইটা হৈছে ইহঁতৰ মৌলিক উৎপাদক এতিয়া 120ত 2 কেইটা আছে চোৱা 1 2 3টা আৰু 108ত 2 কেইটা আছে 2টা এতিয়া এই 2টো আটাইতকৈ বেছি যিটো সংখ্যাত আছে সেইটা 2য়ে পূৰণ কৰিব লাগিব ইয়াত 120ত 3টা আছে গতিকে আমি 3টা 2য়ে পূৰণ কৰিম 2 পূৰণ 2 পূৰণ 2 পূৰণ এতিয়া চোৱা 120ত 3 কেইটা আছে এটা 108ত 3 কেইটা আছে এটা দুটা তিনিটা গতিকে আটাইতকৈ বেছি যেবাৰ পূৰণ হ'ব সেইবাৰে 3টো পূৰণ কৰিব লাগিব ইয়াত যিহেতু এটা আছে ইয়াত আছে 3টা গতিকে 3টা 3য়ে পূৰণ হ'ব 3 পূৰণ 3 পূৰণ 3 আৰু কি বাকী থাকিলে 5টো থাকিল ইয়াত এটা 5 আছে ইয়াত আছে জানো নাই গতিকে আটাইতকৈ বেছি কেইবাৰ আছে 5টো এবাৰ আছে গতিকে ইয়াত 5টো পূৰণ হৈ যাব এতিয়া এই গোটেই সংখ্যাখিনিৰ পূৰণফলটোৱে হ'ব লসাগু এতিয়া এইকেইটা যদি পূৰণ কৰোঁ 2 2 4 4 2 8 8 3 24 পূৰণ 3 3 9 9 5 45 এই দুটা পূৰণ কৰিলে হ'ব 1080 এতিয়া 120 আৰু 108ৰ লসাগুটো হ'ব 1080 ইয়াৰ পিছত আছে চুটিহৰণ পদ্ধতিৰে লসাগু নিৰ্ণয় চুটিহৰণ পদ্ধতিৰে যদি আমি লসাগু উলিয়াওঁ যদি আমি 37 48 আৰু 90 এই সংখ্যা তিনিটা লওঁ ইহঁতক আমি চুটিহৰণ পদ্ধতিৰে উৎপাদককেইটা উলিয়াই ল'ব লাগিব তাৰপিছত আমি লসাগু নিৰ্ণয় কৰিম এতিয়া চোৱা 37 48 আৰু 90 এই তিনিটা সংখ্যাক কিহেৰে হৰণ যাব গোটেইকেইটা সংখ্যা যুগ্ম সংখ্যা গতিকে 2ৰে হৰণ যাব প্ৰথমে 2য়ে কৰিলে 18 বাৰ 48ক কৰিলে 24 বাৰ 90ক কৰিলে 45 এতিয়া 18 24 আৰু 45ক আকৌ হৰণ কৰিব লাগিব কিহেৰে কৰিম গোটেই সংখ্যাকেইটা কিহেৰে হৰণ যাব 3ৰে যাব 3ৰে কৰিলে 3 4 18 3 8 24 3 9 27 3 15 45 এতিয়া এই তিনিটা সংখ্যা কিহেৰে যাব এইটো হৈছে অযুগ্ম সংখ্যা এইকেইটা হৈছে যুগ্ম গতিকে 2ৰে যাব 2ৰে গ'লে 2 3 6 2 4 8 এই 15টো নাযায় গতিকে 15টো নামি আহিব এই 15টো কেতিয়া কিহে যাব 3ৰে যাব 3ৰে কৰিলে 3 3 4টো নামি আহিলে 3 5 15 এতিয়া ইহঁতৰ লসাগু হ'ব চোৱা 2 3 2 3 4 আৰু 5 চুটিহৰণ পদ্ধতিৰে যদি আমি লসাগু নিৰ্ণয় কৰোঁ তেতিয়া কি হ'ব এই ভাজককেইটা আৰু শেষত ৰৈ যোৱা সংখ্যাকেইটাৰ পূৰণফলটোৱে হ'ব লসাগু এতিয়া ইয়াত ভাজক কি আছে 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 আৰু শেষত ৰৈ যোৱা সংখ্যা কি আছে 1 4 আৰু 5 পূৰণ 4 পূৰণ 5 এই গোটেইকেইটাৰ পূৰণফলটোৱে হ'ব লসাগু এইকেইটা যদি পূৰণ কৰোঁ 2 3 6 6 2 12 12 3 36 পূৰণ 5 4 20 আৰু ইহঁতৰ পূৰণফল হ'ব 720 এতিয়া 37 48 আৰু 90ৰ লসাগুটো হ'ব 720 মানে চুটিহৰণৰ নিয়মেৰে যদি আমি কৰোঁ তেতিয়াহ'লে ইহঁতৰ ভাজককেইটা আৰু বাকী ৰোৱা সংখ্যাকেইটাৰ পূৰণফলকেইটাই হ'ব লসাগু অনুশীলনী 4Bৰ 1 নম্বৰটো চোৱা খালী ঠাই পূৰ কৰা এইটো দি আছে 12 আৰু 12ৰ লসাগু উলিয়াব দিছে এতিয়া 12 আৰু 12ৰ যদি আমি লসাগু উলিয়াওঁ চুটিহৰণ পদ্ধতিৰে কৰিম 2ৰে যদি 12 কওঁ 2 4 12 2ৰে কৰিলে 2 4 12 আকৌ 2য়ে যাব 2 3 6 2 3 6 3 দুটা 3য়ে যাব 3 3 3 3 এতিয়া ইহঁতৰ লসাগু কি হ'ব এতেকে লসাগু সমান এতিয়া কি হ'ব ইহঁতৰ ভাজকৰ পূৰণফলটো আৰু কি হ'ব যিকেইটা বাকী আছে বাকী থকা সংখ্যাকেইটাৰ পূৰণফলটোৱে হ'ব লসাগু গতিকে ইহঁতৰ ভাজক কি হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ
1 পূৰণ 1 এই গোটেইকেইটা পূৰণফল। এতিয়া চোৱা 2 2 গুণ 4 4 3 গুণ 12 12 1 গুণ 12 গতিকে কিমান হ'ব ইহঁতৰ লসাগু 12। বিটো চোৱা 6 আৰু 18 লসাগু। এতিয়া 6 আৰু 18 যদি আমি লসাগু উলিয়াওঁ 6টোক 2ৰে কৰিলে 2 3 গুণ 6 2 9 গুণ 18 আকৌ 3 আৰু 9টো কি হৈ যাব 3ৰে যাব 3ৰে গ'লে 3 গুণ 3 3 3 গুণ 9। এতিয়া চোৱা ইহঁতৰ লসাগু কি হ'ব এতেকে লসাগু সমান কি হ'ব এই গোটেইকেইটা পূৰণফল 2 পূৰণ 3 পূৰণ 1 পূৰণ 3 কিমান হ'ব 3 2 গুণ 6 6 3 গুণ 18 6 আৰু 18 লসাগু হ'ব 18। চিটো কি দি আছে চোৱা 2 আৰু 5ৰ লসাগু 2 আৰু 5ৰ লসাগুটো তোমালোকে নিজে কৰিবা। ডিটো চোৱা এ আৰু বি পৰস্পৰ মৌলিক সংখ্যা হ'লে সিহঁতৰ লসাগু কিমান হ'ব। ইয়াত কি কৈছে এটো মৌলিক সংখ্যা বিটো মৌলিক সংখ্যা গতিকে ইহঁতৰ কি হ'ব লসাগুটো ইহঁত দুটাৰ পূৰণফলটোৱে হ'ব এ ইনটু বি হ'ব। ইটো চোৱা যদি পি কিউৰ গুণিতক তেন্তে পি আৰু কিউৰ লসাগু। ইয়াত যিহেতু পিটো কিউৰ গুণিতক হয় তেন্তে ইহঁতৰ লসাগুটো কি হ'ব পি আৰু কিউৰ পিয়ে হ'ব। 2 নম্বৰটো চোৱা সত্য নে অসত্য লিখা। এইটো দি আছে দুটা সংখ্যাৰ এটাহে সাধাৰণ গুণিতক থাকে। এতিয়া দুটা সংখ্যাৰ সাধাৰণ গুণিতক অসংখ্য থাকিব পাৰে গতিকে এইটো হ'ব অসত্য। বিটো চোৱা দুটা সংখ্যাৰ এটাই লসাগু থাকে এইটো সত্য হ'ব কাৰণ দুটা সংখ্যাৰ লসাগু এটাই থাকিব বেলেগ বেলেগ নাথাকে। চিটো চোৱা 10 আৰু 20ৰ লসাগু 1 10 আৰু 20ৰ লসাগু 1টো অসত্য কাৰণ 10 আৰু 20ৰ লসাগু 2 আৰু 5ৰ যদি আমি লসাগু উলিয়াওঁ তেন্তে কি হ'ব 20 হ'ব গতিকে এইটো অসত্য হ'ব। ডিটো চোৱা 5 আৰু 7ৰ লসাগু 1 এইটো অসত্য হ'ব কাৰণ 5 আৰু 7ৰ লসাগু 7 5 গুণ 35 হ'ব। ইটো চোৱা দুটা সংখ্যাৰ লসাগু মানে সংখ্যা দুটাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক এইটো সত্য হ'ব কাৰণ লসাগু মানে হৈছে সংখ্যা দুটাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক লিখা। এইটো দি আছে 6 8 6 8টো মই আগতে কৰি আহিছোঁ। বিটো চোৱা 5 10 আমি প্ৰথমে 5ৰ গুণিতকবোৰ উলিয়াই ল'ব লাগিব। 5ৰ গুণিতক কি হ'ব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 আৰু বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া 10ৰ গুণিতক কি হ'ব চোৱা 10ৰ গুণিতকবোৰ হ'ব 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 10 6 গুণ 60 এনেকৈ ওলাই ওলাই গৈ থাকিব। এতিয়া ইহঁতৰ কি উলিয়াব দিছে সাধাৰণ গুণিতক। ইহঁতৰ প্ৰথম তিনিটা সাধাৰণ গুণিতক উলিয়াব দিছে। সাধাৰণ গুণিতক মানে কি আছিলে 5তো থাকিব লাগিব 10তো থাকিব লাগিব। এতিয়া চোৱা 5ত আছে 10 আৰু 10তো আছে 10 গতিকে এইটো এটা হ'ব সিহঁতৰ কি সাধাৰণ গুণিতক। ঠিক তেনেদৰে ইয়াতো 20 আছে ইয়াতো 20 আছে গতিকে 20টো এটা হ'ব সাধাৰণ গুণিতক। তাৰপিছত আৰু কি হ'ব ইয়াতো 30 আছে ইয়াতো 30 আছে গতিকে 30 এটা হ'ব সাধাৰণ গুণিতক। আমাক যিহেতু তিনিটা গুণিতক সাধাৰণ গুণিতক উলিয়াব দিছে গতিকে কি হ'ব 5 আৰু 10ৰ সাধাৰণ গুণিতক কি হ'ব 10 20 আৰু 30। বাকীকেইটা তোমালোকে নিজে কৰিবা চি ডি আৰু ইটো। 4 নম্বৰটো আছে সাধাৰণ গুণিতক উলিয়াই লসাগু নিৰ্ণয় কৰা। এইটো দি আছে 3 8 বিটো দি আছে 6 9 চিটো আছে 12 15 ডিটো আছে 15 18 ইটো আছে 2 3 4। মই তোমালোকক ইটো কৰি দিছোঁ বাকীকেইটা তোমালোকে নিজে কৰিবা। প্ৰথমে আমি 2 গুণিতকবোৰ উলিয়াই ল'ব লাগিব। 2 গুণিতক কি হ'ব 2 1 গুণ 2 2 2 গুণ 4 2 গুণিতকবোৰ উলিওৱাৰ পিছত 3 গুণিতক উলিয়াব লাগিব। 3 1 গুণ 3 3 2 গুণ 6 3 গুণিতকবোৰ উলিওৱাৰ পিছত 4 গুণিতক উলিয়াব লাগিব। 4 গুণ 4 4 2 গুণ 8
2 3 4 সাধাৰণ গুণিতক হ'ব। চোৱা ইয়াতো 12 আছে, ইয়াতো 12 আছে, ইয়াতো 12 আছে, এইটো এটা সাধাৰণ হ'ল। আকৌ ইয়াতো 24 আছে, ইয়াতো 24, ইয়াতো 26, গতিকে 24টো এটা হ'ল সাধাৰণ গুণিতক। আৰু ইয়াতো 32, ইয়াতো 32, ইয়াতো 32, গতিকে 32টো এটা হ'ল সাধাৰণ গুণিতক। এতিয়া আমি লঘিষ্ঠ সাধাৰণ গুণিতকটো উলিয়াব লাগিব। এতেকে লসাগু। এতিয়া এই গুণিতককেইটাৰ ভিতৰত কোনটো আটাইতকৈ সৰু? লঘিষ্ঠ মানে কি? আটাইতকৈ সৰু গুণিতকটো। এই 12টো কি হ'ব? আটাইতকৈ সৰু গুণিতক। গতিকে ইয়াৰ এনচাৰটো হ'ব লসাগু হ'ব 12। 5 নম্বৰটো চোৱা, মৌলিক উৎপাদকত প্ৰকাশ কৰি লসাগু উলিওৱা। এইটো দিয়া আছে 12 14। মৌলিক উৎপাদকত প্ৰকাশ কৰিলে কি হ'ব? চোৱা 12টো যদি আমি চুটি হৰণৰ নিয়মেৰে কৰোঁ, 2 কৰিলে 2 4 গুণ 12, আকৌ 2 কৰিলে 2 3 গুণ 6, এইকেইটা হ'ব মৌলিক উৎপাদক। ঠিক তেনেদৰে 14টো যদি কওঁ, 2 কৰিলে 2 7 গুণ 14, এইকেইটা মৌলিক উৎপাদক। গতিকে 12 সমান হ'ব 2 পূৰণ 2 পূৰণ 3, ঠিক তেনেদৰে 14 সমান হ'ব 2 পূৰণ 7। এতিয়া ইহঁতৰ লসাগু হ'ব। এতেকে লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক। ইহঁতৰ লসাগু কি হ'ব? ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে ইয়াৰ পৰা এটা আহিব। 2 পূৰণ ইয়াত মানে মিলাকেইটাৰ পৰা এটা আহিব, আৰু যিকেইটা নিমিলা আছে সেই গোটেই সংখ্যাকেইটা পূৰণফল হ'ব লসাগুত। গতিকে 2 পূৰণ 2 পূৰণ 3 পূৰণ ইয়াত কি আছে বাকী 7, গতিকে এইটো পূৰণ হ'ব। এইকেইটা পূৰণফলটো কি হ'ব? 2 2 গুণ 4 পূৰণ 7 3 গুণ 21, 21 4 গুণ হ'ব 4 গুণ 4 4 গুণ 8, 84। এতিয়া 12 আৰু 14ৰ লসাগুটো হ'ব 84। 5 নম্বৰ Fটো চোৱা, 30 32 আৰু 40। এতিয়া আমি ইহঁতক কি কৰিব লাগিব? মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব। 30টোক যদি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ, 2 3 5 হ'ব। তেনেদৰে 32টো হ'ব 2 2 2 2 2। ঠিক তেনেদৰে 40টো হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 5, এইকেইটা হ'ব ইহঁতৰ মৌলিক উৎপাদক। 30 32 আৰু 40ত মৌলিক উৎপাদক কেইটা হ'ল 2 3 আৰু 5। 2 2 ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। এতিয়া চোৱা 2 সংখ্যাটো আটাইতকৈ ক'ত বেছি আছে? প্ৰথমে চোৱা ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে। ইয়াত চোৱা 32টোত চোৱা 2 সংখ্যাটো আটাইতকৈ বেছি আছে। ইয়াত কেইটাত আছে? 1 2 3 4 5, গতিকে আমি কেইটা 2 ল'ম? 5টা যিহেতু আছে, আটাইতকৈ বেছি সংখ্যাটো ল'ম। গতিকে 5টা 2 পূৰণ কৰিম। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 5টা 2 ল'লোঁ। ঠিক তেনেদৰে 3 সংখ্যাটো এই সংখ্যাকেইটাৰ ভিতৰত ক'ত বেছিকৈ আছে? চোৱা 3 সংখ্যাটো ইয়াতে আছে, এটা আছে। আটাইতকৈ বেছি য'ত থাকে সেই সংখ্যাটো, সেইটা সংখ্যাই আমি পূৰণ কৰিম। গতিকে ইয়াত এটা আছে, গতিকে আমি এটা পূৰণ কৰিলোঁ। পূৰণ 5 সংখ্যাটো চোৱা, ইয়াতো এটা আছে, ইয়াতো এটা আছে, ইয়াত নাই, গতিকে আটাইতকৈ বেছি এটাতে আছে। ইয়াত 5টো পূৰণ হ'ব। গতিকে এই গোটেই পূৰণফলটোৱে হ'ব কি? লসাগু। তাৰপিছত 2 2 গুণ 4 4 গুণ 8 2 গুণ 16 16 2 গুণ 32, পূৰণ 5 3 গুণ 15। ইহঁত দুটাৰ পূৰণফলটো হ'ব 480। গতিকে ইহঁতৰ লসাগু হ'ব 480। 5 নম্বৰ যিটো চোৱা, 16 32 আৰু 40 দিয়া আছে। এতিয়া আমি ইহঁতৰ মৌলিক উৎপাদকসমূহ উলিয়াই লওঁ। এতিয়া 16 32 আৰু 40ৰ মৌলিক উৎপাদকসমূহ আছে এইসমূহ। এতিয়া ইহঁতৰ লসাগুটো কি হ'ব? এতিয়া চোৱা ইহঁতৰ মৌলিক উৎপাদক কি কি আছে? 2 আৰু 5 আছে। গতিকে এতিয়া এই গোটেই সংখ্যাকেইটাৰ ভিতৰত 2 মৌলিক উৎপাদকটো কোনটো সংখ্যাত আটাইতকৈ বেছি আছে আৰু কিমান বাৰ আছে? চোৱা আটাইতকৈ বেছি আছে 32ত। কিমান বাৰ আছে? 1 2 3 4 5 বাৰ আছে। ইয়াত আছে কেইবাৰ? 16টোত 4 বাৰ। গতিকে এই গোটেই 5টা সংখ্যা পূৰণ হৈ যাব 2। যিহেতু 2 সংখ্যাটো 5 বাৰ আছে আটাইতকৈ বেছি, গতিকে এই 2 কেইটা পূৰণ হ'ব? 5টা পূৰণ হ'ব। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। আৰু কি আছে? ইহঁতৰ 5 সংখ্যাটো আছে। 5 সংখ্যাটো আটাইতকৈ বেছি কেইবাৰ পূৰণ হৈ আছে? চোৱা এতিয়া 5 সংখ্যাটো 40তে আছে, এবাৰেই পূৰণ হৈছে, গতিকে ইয়াৰ লগত 5টো পূৰণ হৈ যাব। এতিয়া ইহঁতৰ পূৰণফলটোৱে হ'ব লসাগু।
তাৰপিছত 2 দুগুণ 4 4 গুণ 8 দুগুণ 16 16 দুগুণ 32 32 পূৰণ 5। এতিয়া ইহঁত দুটা যদি আমি পূৰণফলটো উলিয়াওঁ 5 দুগুণ 10 শূন্য কৰিলে 1 5 3 15 15 1 16 160। এতিয়া 16 32 আৰু 40ৰ লসাগু হ'ব 160। 5 নম্বৰ বাকীকেইটা তোমালোকে নিজে কৰিবা। ইয়াৰ পিছত 6 নম্বৰটো চোৱা, চুটি হৰণৰ নিয়মেৰে লসাগু উলিওৱা। এইটো দি আছে 30 45। 30 আৰু 45টোক চুটি হৰণ নিয়মেৰে যদি আমি হৰণ কৰোঁ কি হ'ব? এইটো আমি 3ৰে যদি কৰোঁ 3 10 গুণ 30 3 15 গুণ 45। আকৌ যদি আমি 5ৰে কৰোঁ 5 দুগুণ 10 5 3 গুণ 15। চুটি হৰণৰ নিয়মেৰে যদি আমি লসাগু উলিয়াওঁ তেতিয়াহ'লে ইহঁতৰ লসাগুটো কি হ'ব? ইহঁতৰ ভাজক কেইটা আৰু বাকী থকা সংখ্যা কেইটাৰ পূৰণফলটোৱে হ'ব লসাগু। এতিয়া চোৱা ইহঁতৰ লসাগু সমান কি হ'ব? 3 পূৰণ 5 পূৰণ 2 পূৰণ 3। 5 3 গুণ 15 পূৰণ 3 দুগুণ 6। 15 6 গুণ কিমান হ'ব? 90। 30 আৰু 45ৰ লসাগু হ'ব 90। এইকেইটা তোমালোকে নিজে কৰিবা। ইটো চোৱা 8 12 আৰু 20 আছে। 8 12 আৰু 20টো আমি চুটি হৰণৰ নিয়মেৰে যদি কৰোঁ চোৱা 2ৰে যদি কৰোঁ 2 4 গুণ 8 2 6 গুণ 12 2 10 গুণ 20। আকৌ 2ৰে যাব চোৱা 2 দুগুণ 4 2 3 গুণ 6 2 5 গুণ 10। আৰু যাব জানো? নাযায়। গতিকে ইহঁতৰ লসাগু কি হ'ব? এই গোটেইকেইটাৰ পূৰণফলটো। এতেকে লসাগু সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। তে ইহঁত গোটেইকেইটাৰ পূৰণফলটো হ'ব লসাগু। 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 পূৰণ 5। তে ইহঁত দুটাৰ পূৰণফল কি হ'ব? 5 4 গুণ 20ৰ শূন্য উকলিলেও 5 দুগুণ 10 11 12 120। 8 12 আৰু 20ৰ লসাগু হ'ব 120। বাকীখিনি তোমালোকে নিজে কৰিবা। ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক মই 4Bৰ 7 8 9 10 কৰাম। তোমালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই তেন্তে প্লেলিষ্টৰ পৰা চাই ল'বা।